আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় নাগৰিকসকলক এবছৰলৈ সোণ কিনা কমাই দিবৰ কাৰণে আহ্বান জনাইছে। ইয়াৰ কাৰণটো হ'ল ভাৰতবৰ্ষ এখন সোণ আমদানিকৃত দেশ, মানে ভাৰতবৰ্ষত যিমানখিনি সোণ প্ৰয়োজন হয় সিমানখিনি আমদানি কৰা হয় মানে। তো সেইটো কাৰণে যেতিয়া সোণ আমদানি কৰা হয় তেতিয়া সোণৰ যিটো পইচা সেইটো ডলাৰত আদায় দিব লাগে। আৰু যেতিয়া ডলাৰ আদায় দিয়া হয় তেতিয়া ভাৰতৰ পৰা বহু সংখ্যক মানে ডলাৰ ওলাই যায়। আৰু এইটো যেতিয়া ডলাৰ ওলাই যায় তেতিয়া ভাৰতীয় অৰ্থনীতিৰ কাৰণে মানে অৰ্থনীতিত প্ৰভাৱ পৰে, যিহেতু খাৰুৱা তেলৰ দাম বাঢ়ি আছে। তো সেইটো কাৰণে যদি আমি সোণ কিনাত কমাই দিওঁ তেতিয়াহ'লে ডলাৰ ওলাই যোৱাৰ সংখ্যাটো মানে কম থাকে, আৰু লগত ভাৰতীয় মুদ্ৰাৰ যিটো সেইটো মানে আমাৰ সুস্থিৰ হৈ থাকে মানে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মানে সোণ কিনিবলৈ মানে কমাই দিবৰ কাৰণে আহ্বান জনোৱাৰ কাৰণটো হ'ল গ'ল্ডৰ দাম বহুত বাঢ়ি গ'ল। এতিয়া গ'ল্ডৰ দাম বহুত বাঢ়ি গ'লে আপোনাৰ এতিয়া গ'ল্ড কিনাটো ইমান সহজ খাদ্য নহ'ব। চাওক, এতিয়া গ'ল্ডত আপুনি যদি আজিৰ পৰা 5 বছৰ আগৰ পৰা প্ৰতি মাহে 2,000 টকাকৈ আপুনি গ'ল্ডত বিনিয়োগ কৰিলেহেঁতেন, আপোনাৰ আজিৰ ডেটলৈকে 5 বছৰত আপোনাৰ 1,20,000 টকা জমা হ'লহেঁতেন। আৰু সেই গ'ল্ডৰ ভেলু আজিৰ ডেটত আপোনাৰ 2,30,000 পৰা 40,000 টকা হ'লে, মানে গ'ল্ডত প্লাছ যোৱা 5 বছৰত মানে 24% ৰিটাৰ্ণ আহিছে, 24% পাৰ ইয়াৰ, মানে কম্পাউণ্ডেড এনুৱেল ৰিটাৰ্ণ আহিছে। চ' মানে বিনিয়োগ কৰিবৰ কাৰণে অকল গ'ল্ডে নহয়, আৰু বহুত ৰাস্তা আছে। তো গ'ল্ডৰ কাৰণে জাষ্ট মই এটা আপোনাক এক্সাম্পল দিছোঁ, এইটো কোনো কিনা বেচা মানে এডভাইচ নহয়, এইটো জাষ্ট এটা এক্সাম্পলৰ কাৰণে আপোনাক দিছোঁ। আপোনালোকে বিনিয়োগ কৰাৰ আগতে গোটেইখিনি বস্তু জানি লোৱাটো ভাল মানে।